তো হেল্ল' গাইজ, আপোনালোকৰ সন্মুখত আজি এটা এডুকেশ্যনেল ভিডিঅ' লৈ আহি উপস্থিত হৈছোঁ। বহুত দিন ধৰি মোৰ ইউটিউব চেনেলখন কিবা এটা প্ৰব্লেম দি আছিল, সেইকাৰণে মই ভিডিঅ' লৈ আহিব পৰা নাই। তো মই ফাইনেলি বহুত দিন পিছত মই আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। প্ৰায় 3-4 বছৰ হ'ল মই ভিডিঅ' দিয়া নাই কোনো ধৰণৰ, কাৰণ মোৰ এটা প্ৰব্লেম হৈছিল, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই। তো ইমান কথা নাপাতি মই মোৰ ভিডিঅ'খন আকৌ দি আছোঁ। আৰু বহুত ছাবস্ক্ৰাইবাৰ নোহোৱা হৈছে, মোৰ ছাবস্ক্ৰাইবাৰো কমি গৈছে। সেইকাৰণে আপোনালোকে প্লিজ মোক আকৌ এবাৰ ছাপোৰ্ট কৰি আগুৱাই যাবলৈ মোক মটিভেশ্যন দিয়ে যেন। তো মই আজি এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'খন হ'ল আধাৰৰ লগত পান কাৰ্ড যে লিংক কৰিব কৈছে আমাক এই 31 ডিচেম্বৰৰ আগতে। চৰকাৰে যে আধাৰৰ লগত পান কাৰ্ড লিংক কৰিব দিছে, আপোনালোকৰ এইটো কি হ'ব যদি আপোনালোকে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নকৰে, তেনেহ'লে আপোনালোকৰ বেংক একাউণ্টৰ কোনো ধৰণৰ কাম কাজ নহ'ব। কাৰণ চাব, আপোনালোকে এতিয়া আমাৰ মানুহে আধাৰ কাৰ্ডেৰে বেংক একাউণ্টৰ এক্সেছখিনি গম পায়। তেনেহ'লে আধাৰ কাৰ্ড আৰু পান কাৰ্ডত যদি ছিকিউৰ নাথাকে, তেনেহ'লে আপোনালোকৰ বেংক একাউণ্টটো কেনেকৈ আৰু ছিকিউৰ থাকিব। সেইকাৰণে আধাৰ আৰু পান কাৰ্ডৰ লগত লিংক কৰিব দিছে আমাক চৰকাৰে। তো আপুনি যদি 1 তাৰিখৰ আগতে লিংক কৰে, তেনেহ'লে এইখন লিংক আপোনাক একদম বিনামূলীয়া কৰি দিবলৈ দিছে। আকৌ আপুনি যদি 1 তাৰিখৰ পিছত কৰে, তেনেহ'লে আপুনি ধৰক 1 তাৰিখে কৰিলে, তেনেহ'লে 1000 টকা এটা ফাইন লাগিব। তাত 1000 টকা এটা পে'মেণ্ট কৰিব লাগিব। তো ইমানটো পইচা দিয়াৰতো সম্ভৱ নহয় কোনোবাৰ। তো যাৰ আছে সিয়ে দিব আৰু। তো মই ইমান বেছি নকওঁ। তো কেনেকৈ আমি ঘৰত বহি থাকি মোবাইলত চাব পাৰোঁ যে আধাৰৰ লগত পান কাৰ্ড লিংক আছে নে নাই, সেইখন আমি কেনেকৈ চাব পাৰোঁ। তো চাই কিনে আমি আধাৰ আৰু পান কাৰ্ডখন লিংক কৰিব পাৰোঁ। যদি নাথাকে, তেনেহ'লে ঘৰতে বহি থাকি লিংক কৰিব পাৰোঁ। যদি থাকে তো থাকিল, আৰু নাথাকিলেতো আমি কেনেকৈ লিংক কৰিব পাৰোঁ সেইটো আমি দেখুৱাই আছোঁ। তো আপোনালোকে দেখি থাকিব। তো আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পন কৰি ল'ব। ফাৰ্ষ্টত আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পন কৰি ল'ব। মোৰ মোবাইলত মই ক্ৰম ব্ৰাউজাৰখিনি অ'পন কৰি আছোঁ। তো চাই থাকক, ক্ৰম ব্ৰাউজাৰ অ'পন কৰিলোঁ। এইটো কৰাৰ পিছত মই আগতে চাৰ্চ কৰি থৈছিলোঁ, সেইকাৰণে দেখোন মই ডাটাই অন কৰা নাই, ডাটা অন কৰি দি আছোঁ। যে চাৰ্চ কৰিব আপুনি ইয়াত ক্ৰম ব্ৰাউজাৰত। তো ইয়াত পান আধাৰ, PAN এণ্ড আধাৰ লিংক, এইটো চাব আপুনি। ইয়াত লিখা থাকিব পান এণ্ড আধাৰ লিংক বুলি। তো ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত লিংক আধাৰ ইউজিয়াৰ নহ'ব। এইটো চাব পাৰে আপুনি। ইয়াত পান আৰু আধাৰ বুলি লিখাৰ পিছত ইনকাম টেক্স ডিপাৰ্টমেণ্ট হোম, ইয়াত যিটো আছে এইটো 2 নম্বৰ বা 3 নম্বৰত যিটোতে থাকিব, আপুনি ইয়াতে ক্লিক কৰি দিব। আৰু ইনকাম টেক্সৰ এইটো য'তে থাকিব তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এটা পেজ অ'পেন হ'ব। পেজখন অ'পেন হোৱাৰ পিছত আপুনি ইয়াত স্ক্ৰল ডাউন কৰিব, অলপ ওপৰৰ ফালে ঠেলি দিব। ঠেলি দিয়াৰ পিছত আপুনি ইয়াত চাব পাৰিব, বহুতখিনি তথ্য চাব পাৰিব। আপুনি ভেৰিফাই পান ষ্টেটাছ, আপোনাৰ পানখন ভেৰিফাই হৈছে নে নাই, সেইটো ষ্টেটাছখন চাব পাৰে। আপুনি ইনষ্টেণ্ট ই পান, আপুনি সোনকালে ই পানটো পাই যাব। লিংক আধাৰ বুলি ইয়াত লিখা আছে, এইটো অপশ্যন। আপোনাৰ এইটো হয়তোবা আপোনাৰ মোবাইলত ফাৰ্ষ্টত থাকিব পাৰে, নহয়তোবা শেষত থাকিব পাৰে। নহ'লে আপুনি উলিয়াব লাগিব বিচাৰি ইয়াতে, এইটো পেজতে উলিয়াব লাগিব। কেনেকৈ? তো ইয়াত লিংক আধাৰ বুলি আছে, ইয়াত ক্লিক কৰি দিব। চিম্পলি ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ লোডিং ল'ব। আৰু লোডিং লোৱাৰ পিছত ইয়াত চাব পাৰে এটা পেজ ওলাই যাব। পেজখন ওলাই যোৱাৰ পিছত এনেকৈ চাব পাৰে। যদি আপোনাৰ এনেকৈও যদি ভাল নালাগে, তেনেহ'লে আপুনি মোবাইলখন ডেস্কটপ মোডত লৈ আহিব পাৰিব। ডেস্কটপ মোডত লৈ আহিবৰ কাৰণে ক্ৰম ব্ৰাউজাৰ 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত লিখা আছে ডেস্কটপ চাইট। এইটো ডেস্কটপ চাইট বুলি লিখা থাকিব। আপুনি ডেস্কটপ চাইটত চিম্পলি ক্লিক কৰি দিব।
ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলখন সেই লেপটপৰ নিচিনা ডেস্কটপত হৈ গ'ল। আপুনি অলপ ইয়াত কি কৰিব, পান নাম্বাৰটো দি দিব, আধাৰ নাম্বাৰটো দি দিব। তো মই দি আছোঁ, আপোনালোক চাই থাকক। তো মই পান আৰু আধাৰ নাম্বাৰটো দিছোঁ, কাৰণ এইটো এটা চিকিউৰ হয়, সেইকাৰণে আপোনালোকক দেখুৱাব পৰা নাই মোৰ পান আৰু আধাৰ নাম্বাৰটো। মই তাৰপিছত দিয়াৰ পিছত আপোনালোকে ইয়াত চাব পাৰিব ভেলিড অপশ্যন বুলি লিখা আছে। অলপমান ওপৰত ঠেলি দিব, ঠেলি দিয়াৰ পিছতে ইয়াতে লিখা থাকিব ভেলিড। আৰু ডিষ্ট্ৰিক্ট মোডত থাকিলেতো তাত তলতে দিয়া থাকিব ভেলিড বুলি। তো আপোনালোকে তাত ভেলিডটো ক্লিক কৰি দিব। ভেলিডখন ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত ক্লিক কৰি দিব চিম্পলি। তো ইয়াত লিখা উঠিল ইয়ৰ পান নাম্বাৰটো দিয়া থাকিব ইজ অলৰেডি লিংক টু গিভেন আধাৰ। আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়া থাকিব। তো আপোনালোকে এনেকে চাব পাৰিব ঘৰত বহি থাকি যে আপোনাৰ পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন লিংক আছে নে নাই। তো মোৰ ভিডিঅ'খন যদি ভাল লাগি থাকে তেনেহ'লে শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব। তো থেংক ইউ। সকলোৱে ভালে থাকে যেন, সুখে শান্তিতে থাকে যেন। থেংক ইউ।